আনন্দৰ কথা এবাৰ ডিব্ৰুগড়লৈ গৌৰৱ কঢ়িয়াই আনিছে লিটিল ফ্লাৱাৰ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ জিয়া ফাৰা ইছলাম নামৰ কৃতি ছাত্ৰীগৰাকীয়ে যিগৰাকী ছাত্ৰী লিটিল ফ্লাৱাৰ স্কুলৰ তেওঁ অৱতীৰ্ণ হৈছিল আৰু এইমাত্ৰ আমি লিটিল ফ্লাৱাৰ স্কুলৰ পৰা আহিছোঁগৈ তাত কেইটা আনন্দমুখৰ পৰিৱেশ কিন্তু এই মুহূৰ্তত মই তেওঁক ঘৰত লগ পাইছোঁ তেখেতৰ ঘৰতো এক আনন্দমুখৰ পৰিৱেশ এতিয়াও তাই বিদ্যালয়লৈ যোৱাই নাই বিদ্যালয়ত তেখেতক পৰা ফোন আহি আছে সোনকালে তেখেতক মাতিছে কিন্তু বিদ্যালয়লৈ যোৱাৰ আগতে তেখেতক যিহেতু মই ঘৰতে পাইছোঁ গতিকে তেওঁ ঘৰতে মই কথাখিনি পাতিব বিচাৰিছোঁ তেখেতক মই অভিনন্দন জনাব বিচাৰিছোঁ প্ৰথমে তোমাক অভিনন্দন জনাইছোঁ যে ইমান সুন্দৰ এটা ফলাফল তুমি কৰিছা অসমৰ ভিতৰত তৃতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছা কেৱল বিদ্যালয়লৈ নহয় গোটেই জিলাখনলৈ তুমি গৌৰৱ কঢ়িয়াই আনিছা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ খবৰটো কেতিয়া পালা কোনে দিলে একচুৱেলি ৰাতিপুৱা শুই উঠিয়ে মোৰ মা দেউতাই একচুৱেলি নিউজটো লগাই লৈছিলে বহুত একচুৱেলি এক্সপেক্টেশ্যনছ আছিলে সঁচাকৈ ক'ব গ'লে আৰু বহি আছিলোঁ টিভিৰ আগত মই একচুৱেলি খোজকাঢ়ি আছিলোঁ বহুত কিন্তু মা বাবাই বেছি চাই আছিলে নিউজটো যেতিয়া দেখিলোঁ জিয়া ফাৰা ইছলাম ওলাইছে বুলি মই প্ৰথমত ইমান বিশ্বাস কৰা নাছিলোঁ মই পটককৈ হয় বহুত একচুৱেলি মই বাৰে বাৰে মই দেখা নাছিলোঁ পটককৈ কিন্তু যেতিয়া গম পালোঁ বহুতেই ভাল লাগিলে বিকজ মোৰ মা পাপাৰ কাৰণে গৌৰৱ মই তেওঁলোকক যে প্ৰাউড ফিল কৰাব পাৰিছোঁ মোৰ স্কুলক প্ৰাউড ফিল কৰিব পাৰিছোঁ সেইটোৱে মোৰ বাবে স্কুলৰ পৰা খবৰ আহিলে হয় চিষ্টাৰসকলে হয় যাওঁ লাগি আছে স্কুলত বিৰাট ফূৰ্তি হৈছে আমি স্কুলত চাই আহিছোঁ এতিয়া তুমি ইমান সুন্দৰ পৰিয়াল তুমি কৈছা তোমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ অৱদান আছে মা দেউতাৰ অৱদান পৰিয়ালৰ সকলো অৱদান আছে তথাপি সুধিব বিচাৰিছোঁ কেনেদৰে পঢ়া শুনা কৰিছিলা মেইনলি বুকছে আৰু বুকছ আৰু ৰিভাইজ কৰাটো বহুত ইম্পৰ্টেণ্ট হয় জানুৱাৰী মাহতে বেছি পাইছিলোঁ সময় পঢ়িবলৈ প্ৰিবৰ্ডছৰ আগত ইমান ছেল্ফ ষ্টাডিৰ কাৰণে সময় পোৱা নাছিলোঁ বাট জানুৱাৰীত বেছিভাগ 16 hours I would say maximum 16 hours পঢ়িছিলোঁ এদিনত মিনিমাম অল দ্য ৱে ট্ৰাই টু ডু 12 hours বাট 10-11 হৈছিলে গৈ আৰু মিনিমাম ক্লাছ কেজিৰ পৰা একচুৱেলি ক্লাছ 1তে একচুৱেলি মই ফাৰ্ষ্ট হৈছিলোঁ ক্লাছত আৰু তেতিয়াৰ পৰা ষ্ট্ৰিক্টটো আছে মাজে মাজে লকডাউনত আই ডোণ্ট ন' হোৱাট হেপেণ্ড তেতিয়া ৰিজাল্টছো কেনেকুৱাকৈ ওলাইছিলে তো বাট তেতিয়াৰ পৰাই ষ্ট্ৰিক্টটো আছে সদায় ক্লাছত ফাৰ্ষ্টে হৈছিলোঁ চ' সকলোৱে সেই তেতিয়াৰ পৰাই আশা কৰিছিলে যে এটা ভাল ৰিজাল্ট হয় হয় এতিয়া ইমান সুন্দৰ ফলাফল কৰিছা নিশ্চয় কিবা ভাবিছা কি পঢ়িব মন আছে তোমাৰ মই এগৰাকী ডক্টৰ হ'ব বিচাৰিছোঁ নীটৰ কোচিং কৰি আছোঁ মই এণ্ড আই থিংক এণ্ট্ৰেঞ্চ দি ইফ আই এম লাকি আই উইল গেট এ চিট এণ্ড MBBS কৰি আই ৱান্ট টু চাৰ্ভ মাই কাণ্ট্ৰি বাই বিকামিং আ ডক্টৰ আই ৱান্ট টু চাৰ্ভ মাই ষ্টেট আমাৰ মানুহখিনিৰ মাজত থাকিয়ে মই তেওঁলোকক চাৰ্ভ কৰিব বিচাৰিছোঁ বিকজ দে ডক্টৰ হয় 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 সৰুৰ পৰাই আছিলে এইটো ইচ্ছা আৰু এতিয়া ক'ত পঢ়িবা মই এতিয়া আৰ্কেড কৰিম আৰ্কেড ক্লাছ হৈ আছে নেকি তোমালোকৰ হয় এতিয়া বন্ধ আছে এডমিশ্যন হৈ গৈছে গতিকে নিশ্চয় তোমাৰ যি আশা কৰিছা তোমাৰ যি মনৰ যি সপোন সেই সপোন দিঠকত পৰিণত হ'ল মা আছে নহয় জানো আহক আপুনি আহক ওচৰলৈ আহক ইমান দূৰত কিয় আছে নিশ্চয় ছোৱালীয়ে ইমান ভাল ৰিজাল্ট কৰিছে আনন্দত চাগে এতিয়া ক'ব নোৱাৰা হৈ খুব সুন্দৰ মানে কি ক'ম ভাষাই নাইকিয়া হৈ গৈছে মোৰ আজি সৰুৰ পৰাই মানে কি সৰুৰ পৰা আপুনি নৰবতে দেউতাক আহক ওচৰলৈ আহক জিয়া কেজিত যেতিয়া পঢ়িছে ৰিজাল্ট দিছে মানে টিচাৰে কৈছে চিষ্টাৰক চি ইজ ভেৰি ব্ৰিলিয়েণ্ট গাৰ্ল মই তেতিয়াই ভাবিছিলোঁ মানে তাই সঁচাকৈ আমি ইমান অনুভৱেই কৰিব পৰা নাছিলোঁ তাই ভাল এজনী ছোৱালী বুলি ইমান পঢ়াত কিন্তু তাৰ পাছত ক্লাছ 1 নহয় ক্লাছ 2ৰ পৰা তাই কণ্টিনিউৱাছলি পাই আছে ৰেংক ফাৰ্ষ্টতে আহি আছে তাৰ মাজতে লকডাউনত হেৰি হৈ গ'ল তাৰপিছত আকৌ ৰেংক আহি গ'ল ফাৰ্ষ্টে লাষ্ট তাই ক্লাছ 9ত স্কুল টপাৰ হৈছে তাৰ বেষ্ট গাৰ্ল এৱাৰ্ডো পাইছে এটা সৰুৰ পৰাই কষ্ট কৰা ছোৱালী হয় সৰুৰ পৰাই কষ্ট কৰিছিলে সেইটো কাৰণে আজি এটা ডিকেডৰ ফল পাইছে বুলি ভাবিছোঁ ছোৱালীয়ে মেডিকেল পঢ়িব ইচ্ছা কৰিছে হয় হয় তাই নীট কোচিংটো জইন কৰিছে ইতিমধ্যে ডক্টৰ RK স্কুল অফ ছায়েন্স কমাৰ্চ এণ্ড আৰ্টছত আৰু তাই একচুৱেলি তাতো এটা মানে স্কলাৰশ্বিপ এক্সাম দিছিল ইনচাইট বুলি তাইৰো কষ্টৰ ফল যে তাতে তাই 3rd ৰেংকত আহিল স্কলাৰশ্বিপ টেষ্টত আৰু তাই তাৰ সেই সূত্ৰে তাই মানে 100% স্কলাৰশ্বিপ পালে গতিকে সকলোখিনি তাই এতিয়া বিনামূলীয়া হৈ গ'ল আৰু যিটো ইমান কষ্ট কৰিবলগীয়া হৈছে তাইৰ লগত চাব গ'লে সৰুৰ পৰা মাক তাইৰ লগতে বেছি সময় ব্যস্ত থাকে মানে তাই পঢ়া সময়খিনিত মাকে চোৱা চিতা কৰে মানে মাকে লগতে বহি আছিলে এনেকুৱা ধৰণৰ এটা অৱস্থা হৈছিল সৰুকালত লাহে লাহে যিমানে ডাঙৰ হৈ আহিল তেতিয়া নিজৰ দায়িত্ববোধ বুজিলে শিকিলে আৰু নিজে কিছু মানে নিজে অকলে হ'লেও পঢ়িব পৰা হ'ল
আৰু মাকে মানে শেষলৈকে এতিয়ালৈকে মানে মাকে যথেষ্টখিনি কষ্ট কৰিছে, লাগি আছে তাৰ লগত। আৰু পিতৃ হিচাপে মই বাকী যিখিনি যা যোগাৰ কৰিব লাগে বা কিবা কমপ্লিকেটেড ইছ্যু আহি গ'লে পঢ়াৰ মাজত কিবা যদি মই চেষ্টা কৰিব লাগে সেইখিনি মই অকণমান চাই দিছিলোঁ বেলেগ বেলেগ ছাবজেক্টত। আৰু তাৰ উপৰিও যিখন স্কুলত তাই পঢ়িছিল লিটল ফ্লাৱাৰ হায়াৰ ছেকেণ্ডেৰী স্কুল, মোক ক'বই লাগিব কাৰণ তেওঁলোকৰ যি ক্লাছ KG বা ক্লাছ 1ৰ পৰা যিসকল শিক্ষাগুৰু আছিল, টিচাৰ্ছ আছিল, তেখেতসকলৰ যিটো শিক্ষাদান, যিখিনি মেনাৰ শিকাইছিল, যিখিনি আমি শিকাব পৰা নাছিলোঁ ঘৰত, যথেষ্টখিনি ভাল মেনাৰ শিকিলে, ভাল অবিডিয়েণ্ট হ'ল, যথেষ্ট অবিডিয়েণ্ট তাই। আৰু এইবিলাক বস্তু তাই শিকিব পালে। আৰু যেনেকৈ গ্ৰ' কৰিলে ওপৰৰ ক্লাছত আহিলে 6, 7, 8, 9 যিসকল শিক্ষাগুৰু আছিল তেওঁলোকে যথেষ্ট ডেডিকেটেডলি কাম কৰিছিল, শিক্ষাদান কৰিছিল। আৰু তাৰ এই সকলোবিলাকৰ এটা মিশ্ৰিত ফল বুলি মই ভাবোঁ যে আজি তাই অসমৰ ভিতৰত 3 নম্বৰত আহিছে। ৰাজীৱ, আচলতে ছাত্ৰীগৰাকীৰ লগতে পিতৃ মাতৃ সকলো আজি গৌৰৱান্বিত, কাৰণ ডিব্ৰুগড়ৰ লিটিল ফ্লাৱাৰ স্কুলৰ পৰা যিহেতু জিয়া ফাৰা ইছলামে 3য় স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে।